বিসমিল্লাহির রহমানির রহিম নাহমাদুহু নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বাদ। ইছলামৰ আগতে মানুহে মূৰ্তি পূজা কৰিছিল আৰু মাক বাপেকক সন্মান কৰা নাছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ইছলামে কৈছিল, বনি ইছৰাইলৰ 17 নম্বৰ সূৰাৰ 23 নম্বৰ আয়াতত, তোমাৰ প্ৰভুৱে নিৰ্দেশ দিছে, তেওঁৰ বাহিৰে তোমালোকে কাৰো উপাসনা নকৰিবা, মা বাবাৰ সৈতে ভাল ব্যৱহাৰ কৰিবা, এহছান কৰিবা। এই ঐশ্বৰিক সিদ্ধান্তৰ যথাৰ্থভাৱে সিহঁতৰ পৰিৱৰ্তন কৰিছিল আৰু নবী সাল্লাল্লাহু আলাইহি ইছলামে প্ৰশ্ন কৰিব আৰম্ভ কৰিলে, যদি সিহঁতে বিনিময়ত এহছান কৰে, এহছান যদি নকৰে, সিহঁতে শাস্তিৰ সন্মুখীন হ'ব। কোৰাণে আদেশ কৰিছে, বনি ইছৰাইলৰ 34 নম্বৰ আয়াতত, মাওৰা ল'ৰা ছোৱালীক ধন সম্পত্তিৰ কাষ নাচাপিবা আৰু চুৰ কৰিব নিষেধ কৰিছিল। এই বাৰ্তাই সিহঁতক অন্যৰ অধিকাৰৰ ক্ষেত্ৰত ইমান সংবেদনশীল কৰিলে যে নবী সাল্লাল্লাহু আলাইহি ইছলামে শাসনৰ সময়ত ইতিহাসত এটা বা দুটা অধিক বৰ্ণনা এনেধৰণৰ পোৱা যায়। অধিক বৰ্ণনা মানে অধিক চুৰ কৰা বৰ্ণনা পোৱা যায়। ৰাছুলুল্লাহৰ জামানাত এটা বা দুটাহে চুৰ কৰা ঘটনা আছিল। হত্যা প্ৰাক ইছলামিক ব্যাপক ৰূপত পোৱা গৈছিল, কিন্তু যেতিয়া নবী সাল্লাল্লাহু আলাইহি ইছলামে ইয়াৰ নিষেধ আজ্ঞা লৈ আহিল, বনি ইছৰাইলৰ 36ত কৈছে এইটো কথা। ইয়াৰ লগত জড়িত সকলো বেয়া কাম, চুৰ আদি, লুট্ৰা আদি, লুটপাট, এইবিলাক কি কৰিলে? মষিমূৰ কৰা হ'ল। নবীয়ে ব্যভিচাৰ কৰিব বাধা দিছিল, যাৰ ফলত সকলো ধৰণৰ যৌন অনীতিৰ অৱসান ঘটিছিল। সেই সময়ত ঘটা এটা ব্যভিচাৰী বৰ্ণনা আমি পাওঁ। সেই বৰ্ণনা আছিল এনেধৰণৰ। এদিন এজন লোক আশ্চৰ্য প্ৰকাশ কৰি ক'লে, হে আল্লাহৰ ৰাছুল, মোক পৰিষ্কাৰ কৰা। নবী সাল্লাল্লাহু আলাইহি ইছলামে তেওঁৰ পৰা মুখ ঘূৰাই ল'লে। অৱশেষত কিন্তু মানুহজনে বাৰে বাৰে দাবী কৰিলে, মোক পৰিষ্কাৰ কৰা, মোক পৰিষ্কাৰ কৰা। অৱশেষত ৰাছুল সাল্লাল্লাহু আলাইহি ইছলামে ক'লে, কিহৰ বাবে মই তোমাক পৰিষ্কাৰ কৰিব লাগে? মানুহজনে উত্তৰত ক'লে, মই ব্যভিচাৰ কৰিলোঁ, জিনা কৰিলোঁ। গুনাহৰ গভীৰতাত চাই তেওঁ বিবেকত বেছিকৈ আঘাত কৰিছে যে তেওঁ শাস্তি পাব লাগে। উপস্থিত থকা লোকসকলক নবী সাল্লাল্লাহু আলাইহি ইছলামে ক'লে, তেওঁ পাগল নেকি? কোৱা হ'ল, নহয়, পাগল নহয়। তেতিয়া ক'লে, মদ খাই আছে নেকি? তেওঁলোকে পৰীক্ষা কৰি গম পালে মদো সেৱন কৰা নাই। বাৰে বাৰে গুনাহ স্বীকাৰ কৰাত নবী সাল্লাল্লাহু আলাইহি ইছলামে ক'লে, তেওঁ শাস্তি পাব। ইয়াৰ পিছত তেওঁ বহি পৰিল আৰু উচুপিলে। কেইদিনমানৰ পিছত যিজনী অংশীদাৰ এই ব্যভিচাৰী কাৰ্যত আহি নবী সাল্লাল্লাহু আলাইহি ইছলামক ক'লে, তেওঁ পৰিষ্কাৰ কৰিব লাগে। বহুবাৰ নবীয়ে তাৰ পৰা আঁতৰি আছিল, ঘূৰাই পঠাইছিল। তাই শাস্তি দিব জোৰ কৰিছিল। নবীয়ে তাইক আৰু এবাৰ ঘূৰাই পঠাইছিল। পুনৰ একেই উদ্দেশ্যে অহাত নবী সাল্লাল্লাহু আলাইহি ইছলামে ক'লে, ঘূৰি যোৱা, তোমাৰ সন্তানক আহাৰ খোৱা প্ৰয়োজন আছে। তাৰপিছত সন্তান বগাবলৈ ধৰিলে।
পুনৰ সেই বগোৱাৰ সময়ত আহিল এবাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খং কৰি ক'লে, তুমি পাপৰ প্ৰায়শ্চিত্ত কৰিলা। মদিনাৰ লোক সাক্ষী আছে, তোমাৰ অনুতপ্ত পৰিস্থিতিৰ বাবে তোমাৰ এনে অনুতপ্ত পৰিস্থিতিৰ বাবে ক্ষমাৰ পোৱাৰ যোগ্য। ইমাম মুছলিমে হুদুদ কিতাপত উল্লেখ কৰিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনে চমৎকাৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আৰু এনে উপযুক্ত জাতি গঠন কৰিছিল যে প্লেটো, থমাছ মোৰে, কম্পানেল্লা, দৰ্শন বা অন্য যিকোনো উটোপিয়ান ইয়াৰ সমৰ্থ হোৱাৰ বাবে সন্মান কৰি কল্পনা কৰিব নোৱাৰে। ইয়াৰ বাস্তৱতাৰ বাবে তলৰ এটা উদাহৰণ দিয়া হ'ল। আবু হুৰাইৰা এজন অতি দৰিদ্ৰ সাহাবী। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ আহিলে। তেওঁ কেইবাদিনো ধৰি কোনো ধৰণৰ আহাৰ কৰা নাছিল। আবু তালহা ৰাদিয়াল্লাহু আনহুৱে এজন আনচাৰী লগ ধৰি ঘৰলৈ আহাৰ খুৱাবলৈ নিলে। ঘৰত কোনো আহাৰ নাছিল। তেওঁৰ পৰিবাৰে কেৱল অলপ চুপ ল'ৰা ছোৱালীৰ বাবে ৰান্ধি থৈছিল। পৰিবাৰে ক'লে কি কৰা উচিত, আৰু সিহঁতে সিদ্ধান্ত ল'লে একোকে নোখোৱাকৈ ল'ৰা ছোৱালীকেইটাক খোৱালে। অলপ চুপ আছে, প্ৰত্যেকৰ কাৰণে নহ'ব, কেৱল আলহীৰ বাবে হ'ব। সিহঁতে টেবুলত বহি আৰু খাবলৈ সাজু হৈ ক'বলৈ কোনোৱে ধৰিব নোৱাৰাকৈ লাইটটো নুমাই দিলে। কেৱল আবু হুৰাইৰাই অকলে আহাৰ কৰিলে। আবু হুৰাইৰাই হেঁপাহ পলুৱাই খালে। কি ঘটিছে তেওঁ একাক জনা নাছিল। ৰাতিপুৱাই ফজৰৰ নামাজলৈ যোৱাৰ পিছত, মছজিদত নামাজ পঢ়াৰ পিছত, নামাজৰ শেষত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জামাতৰ পিনে মুখ কৰি সুধিলে, যোৱা নিশা কি কৰিলা? ৰাতিৰ ঘটনাৰ বাবে আয়াত নাজিল হৈ প্ৰশংসা কৰিলে। They prefer others above themselves, even though poverty be their portion. সূৰা হাদীদৰ 9 নম্বৰ আয়াত। এই কথা বুখাৰীতো বৰ্ণিত আছে। সিহঁতে নিজৰ ক্ষুধা জ্বালা স্বত্বেও তেওঁলোকক মুজাহিৰসকলক অগ্ৰাধিকাৰ দান কৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। জাজাকাল্লাহ।